অসমত বিজেপিৰ বৰ্তমান স্থিতি কি? অসমত বিজেপিয়ে কাৰোবাক ভয় খুৱাই নেকি? অসমত বৰ্তমান সময়ত বিজেপিয়ে কি কৰি আছে? গৌৰৱ গগৈয়ে বহুখিনি কথাৰ আজি অৱতাৰণা কৰালে। গৌৰৱ গগৈয়ে ক'লে যে শেহতীয়াভাৱে ৰাজ্যত চলি থকা বিভিন্ন বিষয় সন্দৰ্ভত হিমন্ত বিশ্ব শৰ্মালৈ গৌৰৱ গগৈৰ প্ৰশ্ন। একেটা সময়তে গৌৰৱ গগৈয়ে প্ৰশ্ন উত্থাপন কৰিলে বিজেপিৰ নীতিক লৈ। একে সময়তে গৌৰৱ গগৈয়ে প্ৰশ্ন উত্থাপন কৰিলে বিজেপিৰ জনবিৰোধী নীতিক লৈ। একেটা সময়তে গৌৰৱ গগৈয়ে প্ৰশ্ন কৰিলে বিজেপি চৰকাৰৰ স্থিতিক লৈ। একে সময়তে গৌৰৱ গগৈয়ে আজিৰ দিনটোত বিৰোধীয়ে কি কৰিব বিচাৰিছে আৰু বিজেপিৰ চাউল কিমান দিনৰ আছে সেই কথাও গৌৰৱ গগৈয়ে আজি প্ৰকাৰান্তৰে উল্লেখ কৰি হিমন্ত বিশ্ব শৰ্মাক এক প্ৰকাৰ প্ৰত্যাহ্বান জনালে। মই সুধিবলৈ বিচাৰো মানুহে সুবিধা কেতিয়া পাব? অসমৰ মহিলাসকলে অৰুণোদয় পাবলৈ বাবে কিমানবাৰ ফৰ্ম চহী কৰিব লাগিব? আমি নিৰ্বাচন সময় দেখা পালো সেই ভুৱা ফৰ্মবোৰ ৰাইজৰ ওচৰলৈ গৈছে। মই সুধিবলৈ বিচাৰো অসমৰ মহিলাসকলক যিবোৰে সেই সময়ত নিৰ্বাচনৰ সময় যে অৰুণোদয় ফৰ্ম চহী কৰিলে কিমান তেওঁলোকে এতিয়ালৈকে অৰুণোদয় পাইছে? আকৌ বিজেপি তেওঁলোকৰ ওচৰত গৈ কৈছে নেকি যে আকৌ এটা বিজেপিৰ দলৰ ফৰ্ম চহী কৰক, আকৌ অৰুণোদয় চহী কৰক, আকৌ আপোনালোকে মিছ কল দিয়ক? তো অসমৰ মহিলাসকলক বাৰম্বাৰ টেক্স দি আছে বা এটা টাস্ক দি আছে, এইটো কৰক, সেইটো কৰক, সেইটো কৰক, দৰাই আছে। অসমৰ মহিলাসকল ঘৰত নিজৰ ল'ৰা ছোৱালী ডাঙৰ কৰাতকৈ এতিয়া বিজেপি দলৰ সভাত গৈ বাৰম্বাৰ ফৰ্ম চহী কৰাতে ব্যস্ত হৈ গৈছে। গোটেই দিনটো তেওঁলোকৰ নষ্ট হৈ গৈছে। মই বিজেপি দলক আহ্বান জনাইছোঁ যে অসমৰ মহিলাসকলক আৰু কষ্ট নিদিব। বাৰম্বাৰ আপোনালোকে তেওঁলোকক ঘৰৰ কামৰ পৰা আঁতৰত ৰাখি নিজৰ সভাত বলে যোগেদি আপোনালোকে বহাই গোটেই দিনটো আপোনালোকে সময়টো নষ্ট কৰে, বাৰম্বাৰ ফৰ্ম চহী কৰে, আকৌ তাৰ ফৰ্মৰ সুবিধাও নাপায়। তো সেইকাৰণে এনেধৰণৰ বিশ্বাসঘাতক অসমৰ মহিলাসকলৰ লগত নকৰাটো। এইবোৰ যে অভাৰব্ৰিজ, এই অভাৰব্ৰিজ বনোৱা ক্ষেত্ৰত যিবোৰ প্ৰক্ৰিয়া থাকে যে সাধাৰণ নাগৰিকসকলৰ লগত আলোচনা কৰা যে অভাৰব্ৰিজ যদি প্ৰয়োজন আছে কোনটো পইণ্টৰ পৰা ক'লৈকে প্ৰয়োজন আছে, সেই ধৰণৰ আলোচনা যি নহয়, যোৰহাটত নহয়, গুৱাহাটী দীঘলীপুখুৰীত নহয়, তাৰ পিছত যে আৰু এটা প্ৰক্ৰিয়া যে অভাৰব্ৰিজ বনোৱাৰ আগত আমি এটা ইনভাইৰনমেণ্টেল ইম্পেক্ট এছেছমেণ্ট কৰিব লাগে। গছ গছনি আমি যে কমকৈ আমি কাটিব পাৰোঁ তাৰ বাবে এটা ইম্পেক্ট যে হ'ব লাগে সেইটো হোৱা নাই। এতিয়া উত্তৰ গুৱাহাটীত যিদৰে এতিয়া তেওঁলোকৰ আনপ্লেন তাত নিৰ্মাণ কাম চলি আছে, আনপ্লেন কনষ্ট্ৰাকশ্যন কাম চলি আছে, এতিয়া উত্তৰ গুৱাহাটীত গ'লেই আপোনালোকে পানী পাব, পানী জমা হৈ গৈছে, পানী ওলোৱা ৰাস্তা নাই। যিদৰে এই ফ্লাইঅভাৰ হাইৱে বনাওঁতে যি ধৰণৰ এটা মাটি লৈ এটা কেলেংকাৰী চলি আছে, হাইৱে অথৰিটিৰ পৰা বিশেষভাৱে আৰু কম্পেনচেশ্যন পাবলৈ যি এটা চিণ্ডিকেট চলি আছে, সেইটো আমি কলিয়াবৰ তিনিআলিটো আমি দেখা পাইছোঁ। তো প্ৰত্যেক ক্ষেত্ৰত এই অভাৰব্ৰিজ ৰাইজৰ লগত আলোচনা নকৰাকৈ, এনভাইৰনমেণ্টেল পৰ্যাৱৰণৰ প্ৰকৃতিৰ যি নিয়মবোৰ পালন নকৰাকৈ যি চৰকাৰী আইন, সেই আইন কেনেদৰে বেকা কৰি বিজেপি দলৰ নেতাসকল আৰু আৰ্থিকভাৱে সুবিধা ল'ব পাৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017330